মেইন কথাটো হ'ল কেইজনমান মানুহ আছে তাতে লেডিজো আছে জেন্টসো আছে তেওঁলোকৰ নাটক ল'বই লাগিব এওঁলোকৰ এক্টিং কৰাবই লাগিব বুজা নাই এওঁৰ মিউজিক থাকিবই লাগিব যেনে অজয় ফুকন তোমাৰ ভক্ত সৰি তোমাৰ হেৰি গুৰু ভ্ৰাম্যমান নহয় থিয়েটাৰ চাৰ্কাছ বুলি ক'বা কিছুমানেতো শিল্পীৰ নামতহে মদ ঢালাহে কাম কৰে গিলাচত গতিকে তেনেকুৱা মানুহবিলাকেতো দিবই নিজকে শিল্পী বুলি জহাব লাগিলতো দেখাব লাগিল আমিও শিল্পী বুলি কিন্তু তেওঁলোকে জানো ডাঙৰ শিল্পীবিলাকৰ পেক বনাই দিয়ে ইহঁতৰ লেভেল মাষ্টাৰ ইহঁতে বুজা নাই ইহঁতে আহি পেলাই ৰাস্তাত আহি ক'ব যে মই আমুক খাই আহিলোঁ ইফালে কিন্তু মেগী বনাই খাই আহে এইবিলাক হ'ল তাৰমানে ফটুৱা শিল্পী বুজা নাই প্ৰকৃত শিল্পীখিনিয়ে কেতিয়াও মোৰ এগেইনষ্টত মাত মাতা নাই ইভেন জুবিন দাই মাত মাতা নাই পাপন দাই মাত মাতা নাই শিল্পী সমাজে মানে তেওঁলোক মুখা পিন্ধা ভদ্ৰলোক না ইয়াতো এজন আছে এইবোৰ চব মুখা পিন্ধা আমাৰ মাতৃভূমিক যদি অবৈধভাৱে কোনোবাই বেদখল কৰে লাগে হিন্দু হওক মুছলিম হওক তেওঁলোকক উচ্ছেদ কৰাটো মই সম্পূৰ্ণ সমৰ্থন কৰিছোঁ মাৰণাস্ত্ৰটো মই ভাবোঁ দিয়াৰ একো দৰকাৰ নাই কাৰণ বেছি বেয়াহে হ'ব নেকি লাষ্টত সাধাৰণ মানুহৰ হাতত যদি বন্দুক এটা পৰে শ্বৰ্ট টেম্পাৰ জাকেট এটা হয়তো গুলিয়াই দিব পাৰে তেতিয়া হয়তো চিভিল ৱাৰো হৈ যাব পাৰে হিন্দু মুছলিমৰ মাজত বেছি কাজিয়া হৈ যাব পাৰে তো সেইটো কৰা মোৰ মতে উচিত নহয় আৰু কয়ে নহয় বন্দুকতকৈ কলমৰ বোলে পাৱাৰ বেছি মানুহে তেনেধৰণেও যুদ্ধ কৰিব পাৰে কাৰণ বহুতো শিক্ষাবিদ বিশিষ্ট ব্যক্তি বহুত আছে অসমত তো তেওঁলোকে তেনেকৈও যুঁজক ক'ব গ'লে বন্দুক দিয়াৰ মোৰ মতে মই ছাপৰ্ট নকৰোঁ এইটো মেক্সিমাম লেতেৰা বস্তুবিলাক চৰকাৰৰ মানুহে নেপেলায় কিন্তু আমি পেলাওঁ নলাবিলাক আমি লেতেৰা কৰোঁ আৰু চব নলাবিলাক জাম হয় কাৰণে পানী হয় বেলেগ কথা প্ৰথম কথা আমি যে মাটি বুলি কওঁ যে আমি মাতৃভূমি কওঁ মাতৃৰ লগত কম্পেয়াৰ কৰোঁতো গতিকে আমাৰ মাতৃভূমিক যদি অবৈধভাৱে কোনোবাই বেদখল কৰে লাগে হিন্দু হওক মুছলিম হওক তেওঁলোকক উচ্ছেদ কৰাটো মই সম্পূৰ্ণ সমৰ্থন কৰিছোঁ দেই মই এইটো কথা কেতিয়াও কোৱা নাছিলোঁ কাৰণ কিছুমানে ভাবে যে এইটো অকল মুছলিম মানুহৰ ওপৰত অত্যাচাৰ কৰিছে বা মুছলিম মানুহৰ ওপৰত উচ্ছেদ হৈছে এনেকুৱা নহয় মানে মোৰ দৃষ্টি না কাৰণ আমাৰ এইখিনি ওচৰতে শিল সাপো আছে তাতো মেক্সিমাম হিন্দু মানুহ আছে এইখিনিতো উচ্ছেদ হৈছে কিছুমানে এইটো মানে ধৰ্মীয় অকণমান পলাৰাইজেশ্যন কৰিব খোজে কিন্তু একচুৱেলি সেইটো কথা নহয় মেইন কথাটো হৈছে উচ্ছেদস্থলী যিমানখিনি আছে তাতে সৰহসংখ্যক মুছলিম মানুহ আছিল চ' সেইকাৰণে কিছুমানে এইটো মানে এটা হাইপ এটা কৰি দিছে কিছুমান অপজিশ্যন হওক বা কিছুমান সংগঠনে যে এইটো মুছলিম মানুহৰ ওপৰত অত্যাচাৰ হৈছে কিন্তু মোৰ দৃষ্টিত তেনেকুৱা নহয় আৰু অবৈধ বেদখলকাৰী যোনে কি নহওক তেওঁলোকৰ ওপৰত উচ্ছেদ চলাব লাগে বাকী তেওঁলোকে এতিয়া চৰকাৰকতো সুধি লোৱা নাছিলে যে আমি ইয়াত মাতি ল'ম নেকি আমি ইয়াতে অবৈধভাৱে বহিম নেকি গতিকে চৰকাৰে যে তেওঁলোকক কিবা সহায় কৰিব লাগে বা কিবা কৰিব লাগে মই ভাবোঁ এইটো উচিত নহয় আৰু যদি বাংলাদেশী বুলি যদি প্ৰমাণ হয় তেতিয়াহ'লে অভিয়াছলি পঠিয়াই দিব লাগে কাৰণ তেওঁলোকেতো গোটেই এণ্টায়াৰ ইকনমিটোত আমাৰ নষ্ট কৰি আছে আমি অসমীয়া মানুহ আমি যিখিনি খিলঞ্জী অসমীয়া বা আমি যিখিনি খাটি অসমীয়া হিন্দু হওক মুছলিম হওক এই গোটেইবিলাক মানুহৰ ওপৰত একচুৱেলি আমি ইকনমিকেল প্ৰেছাৰ পাই আছোঁ সেইখিনি মানুহৰ কাৰণে মাৰণাস্ত্ৰ দিব এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে 1 আগষ্টৰ পৰা মাৰণাস্ত্ৰ এপ্লাই কৰিবলৈ দিছে সকলোকে মাৰণাস্ত্ৰৰ যি পদক্ষেপ মুখ্যমন্ত্ৰীয়ে এইটো আদৰণি জনাব মাৰণাস্ত্ৰটো মই ভাবোঁ দিয়াৰ একো দৰকাৰ নাই কাৰণ বেছি বেয়াহে হ'ব নেকি লাষ্টত এই বস্তুটো মাৰণাস্ত্ৰটো আৰু ভাল বস্তু নহয় না শান্তিপূৰ্ণভাৱেও কামবিলাক কৰিব পাৰে যদি প্ৰমাণ যদি হয় যে বাংলাদেশী হয় কোনোবা ক্ৰিমিনেল হয় পুলিচ প্ৰশাসন আছে ক'ব গ'লে হয়নে নহয় আইনী ব্যৱস্থা আছে গতিকে তেওঁলোকে যি ধৰণৰ ব্যৱস্থা ল'ব লাগে ল'ব কিন্তু সাধাৰণ মানুহৰ হাতত যদি বন্দুক এটা পৰে শ্বৰ্ট টেম্পাৰ জাকেট এটা হয়তো গুলিয়াই দিব পাৰে তেতিয়া হয়তো চিভিল ৱাৰো হৈ যাব পাৰে হিন্দু মুছলিমৰ মাজত বেছি কাজিয়া হৈ যাব পাৰে তো সেইটো কৰা মোৰ মতে উচিত নহয় আৰু কয়ে নহয় বন্দুকতকৈ কলমৰ বোলে পাৱাৰ বেছি মানুহে তেনেধৰণেও যুদ্ধ কৰিব পাৰে কাৰণ বহুতো শিক্ষাবিদ বিশিষ্ট ব্যক্তি বহুত আছে অসমত তো তেওঁলোকে তেনেকৈও যুঁজক ক'ব গ'লে বন্দুক দিয়াৰ মোৰ মতে মই ছাপৰ্ট নকৰোঁ এইটো আৰু চৰকাৰে এতিয়াৰ পৰা ফ্লেট নিৰ্মাণৰ যিখিনি ফ্লেটত আছে গুৱাহাটীৰ ফ্লেটত থাকে তেওঁলোকৰ বৰ্ডিং তাৰপিছত আপোনাৰ ৰং এই সকলোখিনি চৰকাৰৰ ফালৰ পৰা কৰি দিব বুলি কৈছে ফ্লেটৰ বাসীক আপুনি কি এই বিষয়ে মই একদম জ্ঞাত নহয় দেই এইটো চাগে GMD কৰিছে চাগে নহয় অসম চৰকাৰে কৈছে সেইটো GMCৰ আণ্ডাৰত হ'ব চাগে তো মই এই বিষয়ে মই জ্ঞাত নহয় কাৰণ মই ফ্লেটতে আছোঁ মই কিন্তু এতিয়ালৈকে নটিফিকেশ্যন পোৱা নাই তেনেকুৱা আপুনি পোৱা নাই আৰু গুৱাহাটীৰ যিটো পানীৰ সমস্যাটো বোলে আপুনি কিবা পানীৰ সমস্যাটো এতিয়াতো এইটো আজিৰ সমস্যা নহয় আগৰে আছে কিন্তু বানপানীৰ সমস্যা নেকি বাপৰে বাপ এইটো প্ৰব্লেম কেতিয়াও চল্ভ নহয় মেইন কথা চৰকাৰতো গাফিলতি আছে লগতে আমাৰ মানুহবিলাকো ভাল নহয় মানুহবিলাকে জাবৰ জোঁথৰ খালি নলত পেলাই দিয়ে নলাবিলাক ব্লক হয় আমাৰ মানুহবিলাকৰ যি ধৰণে জীৱন নিৰ্বাহ কৰে যি ধৰণে মানে চলন ফুৰণ কৰে তাতে প্ৰব্লেম আছে মেক্সিমাম লেতেৰা বস্তুবিলাক চৰকাৰৰ মানুহে নেপেলায় কিন্তু আমি পেলাওঁ নলাবিলাক আমি লেতেৰা কৰোঁ আৰু চব নলাবিলাক জাম হয় কাৰণে পানী হয় বেলেগ কথা একো নাই আপোনাক মাজে মাজে কিছুমান অনুষ্ঠানে আপোনাক বঁটা দি আছে আৰু তাক লৈ কিন্তু অসমৰ শিল্পী সমাজক বা বহুতে কিন্তু আপোনাক সমালোচনা কৰিছে আপুনি বঁটা পোৱাৰ যোগ্য নহয় বুলি তেওঁলোকে কৈছে ক'ব পাৰে অসমৰ শিল্পীসকলৰ আপোনাক লৈ প্ৰব্লেম কি কাৰণত আপোনাক বেয়া পায় শিল্পী এতিয়া চাওক মই
কিছুমানে কয় যে বঁটাটো এওঁ কিয় দিলে এতিয়া ময়ো নাজানো কিয় দিয়ে বঁটাটো কিয় দিছে নাজানো আৰু কিছুমানে মোক প্ৰশ্ন কৰিছে যে এই বঁটাটো যে দিয়ে মানে কিবা নিৰ্বাচন হয় নে কিবা ভোটিং হয় নে কি হয় মানে বস্তুটো কেনেকৈ হয় মইতো ময়ো নিজে নাজানো তেওঁলোকৰ পৰা চিঠি আহে মোক মাতিছে ভাল পাইছে এতিয়া সেইদিনাখন মোক ৰিচেণ্টলি কৈছে যে সাংস্কৃতিক জগতত আপোনাৰ যি অৰিহণা তাৰ কাৰণে আপোনাক এই বঁটাটো দিলোঁ বোলো মোৰতো সাংস্কৃতিক জগতত কোনো অৰিহণাই নাই না মই গায়ক হয় না মোৰ কিবা মই না চিনেমাত কাম কৰিছোঁ নে কিবা গানৰ কাম কৰিছোঁ এটা নে দুটা কিবা গাইছোঁ কিন্তু সেইটো অৰিহণা বুলি ক'বলৈ একো নহয় তেওঁলোকে ক'লে যে আপুনি যি ধৰণে তেওঁলোকক এটা শিক্ষা দিলে আজি মাননীৰ ক্ষেত্ৰত হওক বা কিবাৰ ক্ষেত্ৰতে হওক বহুত % ডাউন হৈছে ৰেট গতিকে সেইটোৱে ক'ব গ'লে সাংস্কৃতিক ক্ষেত্ৰত অৱদান অসমীয়া ৰাইজৰ প্ৰতি সেইটোৰ কাৰণে আপোনাক মাতিছোঁ সেইখিনি আৰু শিল্পী সমাজে কিয় বেয়া পায় আপোনাৰ শিল্পী সমাজে মানে তেওঁলোক মুখপিন্ধা ভদ্ৰলোক না ইয়াতো এজন আছে এইবিলাক চব মুখাপিন্ধা ক'ত আছে ইয়াত আছে আৰু এইবিলাক হ'ল মুখাপিন্ধা ভদ্ৰলোক ইহঁতে হ'ল লেভেল মাষ্টাৰ ইহঁতে বুজা নাই ইহঁতে আহি পেলাই ৰাস্তাত আহি ক'ব যে মই আমুক খাই আহিলোঁ ইফালে কিন্তু মেগী বনাই খাই আহে এইবিলাক হ'ল তাৰমানে ফটুৱা শিল্পী বুজা নাই প্ৰকৃত শিল্পীখিনিয়ে কেতিয়াও মোৰ এগেইনষ্টত মাত মাতা নাই ইভেন জুবিন দাই মাত মাতা নাই পাপন দাই মাত মাতা নাই তেওঁতো বাইট দিলে হয় ইভেন বহুতখিনি চেনেল এনেও তেওঁৰ ওচৰত গৈছিলে কিন্তু তেওঁ আপোনাৰ ওপৰত এজাহাৰো দিছিল মাজত দিছে কিছুমানেতো শিল্পীৰ নামতহে মদ ঢালাহে কাম কৰে গিলাচত গতিকে তেনেকুৱা মানুহবিলাকেতো দিবই নিজকে শিল্পী বুলি জহাব লাগিলতো দেখাব লাগিল আমিও শিল্পী বুলি কিন্তু তেওঁলোকে জানো ডাঙৰ শিল্পীবিলাকৰ পেক বনাই দিয়ে আজি ভ্ৰাম্যমান জগতক লৈ কি ক'ব আপুনি ভ্ৰাম্যমান নহয় থিয়েটাৰ চাৰ্কাছ বুলি ক'বা তো চাৰ্কাছটো এনেইতো যোৱাবাৰ যিখিনি দেখা পালোঁ ভালেকেইটা এক্সিডেণ্ট হৈছিলে বাকী এইবাৰ নাজানো আৰু এইবাৰ কিমান মানুহ মৰে এনে এক্সিডেণ্ট হৈছে কি হয় নাজানো কিন্তু ভ্ৰাম্যমান জগতক লৈ মাজতে মই দুই এষাৰ কথা পাতিছিলোঁ যে লবিৰ কাৰণে লবি চিণ্ডিকেট সেইবিলাকৰ কাৰণে এই ভ্ৰাম্যমান থিয়েটাৰৰ যিটো কালচাৰ সেইটো ক্ৰমান্বয়ে ডাউন হৈ গৈ আছে হয়তো এটা সময়ত বিলুপ্ত হৈ যাব পাৰে অসমত আৰু কিছুদিন আগতে হেঙুল থিয়েটাৰ নেকি হেঙুল নে কোনখন বা আছিলে হেঙুল নে কহিনুৰ নে কোনোবাখন চৰি ভাগ্যদেৱী চাগে দেই কোনোবাখন থিয়েটাৰ হেনো শ্বাটডাউন কৰা বুলি শুনিছিলোঁ মই সেই বাইকটো দিয়াৰ পিছতে দুদিনমান পিছতে খবৰটো শুনা বেয়া লাগিছে একচুৱেলি মেইন কথাটো হ'ল কেইজনমান মানুহ আছে তাতে লেডিজো আছে জেণ্টছো আছে তেওঁলোকৰ নাটক ল'বই লাগিব এওঁলোকৰ এক্টিং কৰাবই লাগিব বুজা নাই এওঁৰ মিউজিক থাকিবই লাগিব যেনে অজয় ফুকন তোমাৰ ভক্ত তোমাৰ গুৰু তো তেনেকুৱা মানুহবিলাক থাকিলেহে যেন মানে অসমৰ থিয়েটাৰখিনিয়ে মানে মাইলেজ পাব এনেকুৱা বুলি মানুহে ভাবে বা তেওঁলোকে বুজাব খোজে কিন্তু সেইটো নহয় অসমত ভাল টেলেণ্টেড মানুহ বহুত আছে আজি অকল অভিজিৎ ভট্টাচাৰ্যৰ নাটক থাকিলে যে চিনেমাখন হিট হ'ব মই ভাবোঁ এনেকুৱা নহয় তো সেইকাৰণে মোৰ একচুৱেলি খং উঠে এই ভ্ৰাম্যমান থিয়েটাৰ জগতখনৰ কথা নাই এতিয়া চাব নোৱাৰা হৈ গ'ল নহয় আগৰ নিচিনা সেই কোৱালিটি নাই এতিয়াতো গোটেই ক'ব গ'লে নতুন যিখিনি মানুহ আহে ইনভেষ্টমেণ্ট কৰিম বুলি আহে যে মই এখন থিয়েটাৰ খুলিম তেওঁলোককতো লবিয়ে চিণ্ডিকেটৰ পৰা বাহিৰ কৰি দিয়ে উৎপাদৰ কাৰণে তেওঁলোকে বাদ দিয়ে আমি নকৰোঁ আৰু তেওঁলোকে আমাৰ পৰা ল'বই লাগিব ইমানখন নাটক তেতিয়া আপুনি কৰিব পাৰিব এনেকুৱা ধৰণৰ কথা তো সেইবিলাক কৰিলেতো আল্টিমেটলি ইণ্ডাষ্ট্ৰিটো এটা সময়ত ধ্বংস হ'ব সেইটো বৰ দুখৰ কথা কিন্তু Stay informed, stay ahead. News Any 365